দেখিব 4 PM সম্পাদক সঞ্জয় শৰ্মা পোৱা জাননী দিছিল যে আমাৰ ৰাষ্ট্ৰীয় চেনেল 4 PM চৰকাৰে বন্ধ কৰিছে। নেশ্যনেল সিকিউৰিটিৰ বাহানা বনাই লোকতন্ত্ৰৰ শক্তিশালী আৱাজক শেষ কৰিবলৈ চেষ্টা কৰা হৈছে। মই দেখক এই চৰকাৰে যিমান দাবী কৰে মই তাতকৈ বেছি ভাল পাওঁ। যদি চৰকাৰৰ কোনো ভিডিঅ'ত আপত্তি আছিল তেনেহ'লে এটা ইমেইল পঠিয়াই জনাব পাৰিলেহেঁতেন, মই নিজে পৰীক্ষা কৰিলেহেঁতেন আৰু যদি ভুল কিবা থাকিলেহেঁতেন তেনেহ'লে সেই ভিডিঅ' ডিলিট কৰি দিলোহেঁতেন। কিন্তু সত্যটো হৈছে মোদী দেশ নহয়, চৰকাৰক প্ৰশ্ন সোধাটো গুণা নহয়। গণতন্ত্ৰত আৱাজ দাঙি ধৰা আমাৰ অধিকাৰ। স্বৈৰাচাৰীক ভয় নকৰোঁ। আমি 4 PM UP আৰু পিছত সকলো 4 PM ৰাজ্যৰ চেনেলত আমাৰ প্ৰশ্ন উত্থাপন কৰি থাকিম। আপোনালোকক অনুৰোধ কৰিছোঁ যে এই চেনেলসমূহক তৎকালীনভাৱে চাবলৈ ছাবস্ক্ৰাইব কৰক আৰু এই সংগ্ৰামত আমাৰ লগত থাকক। চেনেল বন্ধ হ'ব পাৰে কিন্তু আমাৰ আৱাজ নহয়, চাহে ইউটিউব বা অন্য মঞ্চ। আমি গণতন্ত্ৰৰ মচাল জ্বলাই থাকিম। এতিয়া এই সকলোবোৰ কৰা হ'ব নেকি যে চৰকাৰক প্ৰশ্ন কৰিলে চেনেল বন্ধ কৰি দিয়া হ'ব, FIR কৰা হ'ব? 4 PM লক্ষ্ণৌৰ আৰু ঠিক ইয়াত আন দুটা FIR হৈছে। লোকগায়িকা নেহা সিং ৰাথোৰে এনেকুৱা কি কৈছিল যে তেওঁৰ বিৰুদ্ধে FIR হৈছে?